শেফালী জৰিয়না আমি সকলোৱে মৰ্মাহত। সঁচাকৈ ইমান ধুনীয়া এগৰাকী এক্ট্ৰেছ আমাৰ মাজৰ পৰা অকালতে গুচি গ'ল, অকালতে তেখেতৰ বিয়োগ হ'ল। গতিকে নেদেখাজনৰ ওচৰত মই তেখেতৰ আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা জনাইছোঁ। আচলতে জন্ম, মৃত্যু আৰু বিবাহ এই তিনিটা বস্তুৱে ঈশ্বৰৰ বাহিৰে আৰু কোনেও নাজানে। মানৱ জীৱন যেতিয়া আৰম্ভণি হয়, তাৰমানে জন্ম হোৱাৰ ঠিক লগে লগে মৃত্যুৰ কথাও কিন্তু লিখা হৈ যায়। আৰু কথাত কয় যে ব্ৰহ্মাই 6 দিনৰ দিনা জাতকৰ যেতিয়া 6 দিন বয়স হয়, তেতিয়া আহি সেই জাতক নতুবা জাতিকাৰ কপালত লিখি থৈ যায়। গোটেই জীৱন কিন্তু আমি ঠিক তেনেধৰণৰে পাৰ কৰিব লাগিব। গতিকে কাৰ আয়ুস কিমান কোনেও নাজানে। অলপতে আমি জানো যে বিশ্বাস কুমাৰ ৰমেশ তেখেতে ইমান ডাঙৰ এটা ফ্লাইট এক্সিডেণ্ট হৈ গ'ল, সকলোৱে মৃত্যুবৰণ কৰিলে, কিন্তু তেখেতৰ মৃত্যু নহ'ল, তেখেতে বাচি থাকিল। সেয়া বাৰু কিয়? জ্যোতিষশাস্ত্ৰ সেই সম্পৰ্কে কিছু কথা কৈ থৈছে। আচলতে আমাৰ দেশৰ ঋষিমুনিবিলাকে তেওঁলোকে তাহানিৰ দিনৰ পৰাই জন্ম মৃত্যুৰ ৰহস্য সম্পৰ্কে ৰিচাৰ্চ কৰি গৈছে। আৰু আমি জ্যোতিষসকলে আজিৰ দিনটোতো সেইবিলাক ৰিচাৰ্চৰ পৰা যি পাইছোঁ তাকে ষ্টাডি কৰি আছোঁ আৰু তাকে মানি চলি আছোঁ। নতুন নতুন ৰিচাৰ্চ ষ্টাডি বাৰু হৈ আছে, কিন্তু বস্তুটো এনেধৰণৰ, ই এটা সাগৰ সদৃশ। আপুনি ঢুকি নাপাব, বহুত ডাঙৰ শাস্ত্ৰ। কাৰণ যেতিয়া অলপ দিন আগতে বেলেগ এজন আৰ্টিষ্টে, তেখেতৰ এটা পডকাষ্ট চেনেল আছে, শেফালী জৰিয়লাৰ পডকাষ্টৰ এটা ইণ্টাৰভিউত কিবা কিবি কথা বতৰা তেওঁলোকৰ মাজত হৈ আছিলে। তেতিয়া তেখেতে এমেচাৰ এষ্ট্ৰলজাৰ, তেখেতৰ ডেট অফ বাৰ্থ চাই কেনে কৈ দিলে যে তোমাৰ কিন্তু আগলৈ সাংঘাতিক বিপদ আছে। আৰু সেয়া হৈ উঠিল। শেফালী জৰিয়লাৰ যি হৰস্কোপ, যি কুষ্টিখনৰ নমুনা মই সংগ্ৰহ কৰিছোঁ, আপুনি মন কৰিব। তেখেতৰ লগ্ন হৈছে বৃষ লগ্ন। লগ্নৰ পৰা এণ্টি ক্লকৱাইজ যদি আপুনি গন্তি কৰে, 1 2 3 4 5 6 7 8, অষ্টম হাউচ মানে ডেড হাউচ, মৃত্যু ঘৰ সকলোৰে থাকে। ইয়াৰ পৰাই মৃত্যু বিচাৰ কৰা হয়। মৃত্যু ঘৰত কেতু বহি আছে, চন্দ্ৰ বহি আছে, বুধ বহি আছে আৰু শুক্ৰ বহি আছে। এই যে কেতু চন্দ্ৰ বুধৰ যি সংমিশ্ৰণ, এয়া ডেঞ্জাৰাছ। অপজিট ফালৰ পৰা আকৌ ৰাহুৱে দৃষ্টি দি আছে। ৰাহু যদি অষ্টমত বহি থাকে, তাৰমানে ডেড হাউচত বহি থাকে, নতুবা ৰাহুৱে যদি অষ্টম হাউচত দৃষ্টি দিয়ে, মানে 1 2 3 4 5 6 7, যোনটো লগ্নৰ পৰা অষ্টম হাউচ, সেই হাউচটোত ৰাহুৱে সমসপ্তম দৃষ্টি দি আছে। তাৰমানে লগ্নৰ অষ্টম হাউচত ৰাহুৰ সমসপ্তম দৃষ্টি পৰিছে। এয়া কিন্তু বৰ বেয়া, বৰ অশুভকাৰক আৰু অকাল মৃত্যুও হ'ব পাৰে। পাৰ্টিকুলাৰ কোনটো এইজত মৃত্যু হ'ব সেয়াও কিন্তু মোটামুটি কৈ দিব পৰা যায়। বৰ্তমান বছৰটো মংগলৰ বছৰ 2025। ইয়াৰ মূলাংক হৈছে 9, আৰু 9 সংখ্যাটো হৈছে মংগলৰ সংখ্যা। তেখেতৰ মংগলৰ দশা আছিলে, লগতে ৰাহু যেনেকুৱা পজিশ্যনত বহি আছে। আৰু মংগলৰ বছৰটোত তেখেতৰ মন কৰিব, মৃত্যুটো হৈছে কিন্তু জন্ম যদিও হৈছে 15 ডিচেম্বৰ 1982, কিন্তু মৃত্যু হ'ল 27 জুন 2025। 27টো যদি আপুনি প্লাছ কৰে, 2 + 7 9, তাৰমানে সেয়াও মংগলৰ নাম্বাৰ আহিব। গতিকে মংগলৰ বছৰটোত তেখেতৰ মংগলৰ নাম্বাৰৰ দিনাই মৃত্যু হ'ল। মংগলটো হৈছে যুদ্ধ, বিগ্ৰহ, কটা চিঙা, ইভেন এক্সিডেণ্টেল ডেথ, ছাডেন ডেথ। গতিকে এই যে হাউচটোত কেতু বহি আছে অষ্টম হাউচত,
চন্দ্ৰ আৰু বুধৰ যি সংমিশ্ৰণ, তেখেতৰ জীৱনত নিউৰলজিকেল প্ৰব্লেম আৰু বিভিন্ন ধৰণৰ এক্সিডেণ্টেল কথাও আছিলে দিয়ক, কিন্তু শুক্ৰ ইয়াত বহি কিছু পৰিমাণে তেখেতক ছেভ কৰিছে, কাৰণ লগ্নপতি হৈছে শুক্ৰ। কিন্তু পাৰ্টিকুলাৰ সেই টাইমটোতে তেখেতৰ ডেথ হ'ল। কিন্তু আমি জনাত অলপ দিন আগত যি ফ্লাইট এক্সিডেণ্ট হ'ল, ৰমেশ কুমাৰ বিশ্বাস বা বিশ্বাস কুমাৰ ৰমেশ, তেখেতৰ অষ্টম হাউচটো কিন্তু বৰ ষ্ট্ৰং আছিলে আৰু শুভ গ্ৰহৰ দৃষ্টি আছিলে। অষ্টম হাউচত যদি শুভ গ্ৰহৰ দৃষ্টি থাকে আৰু অষ্টম হাউচত যদি কোনো ধৰণৰ পাপগ্ৰহ বহি থকা নাই, পাপগ্ৰহৰ দৃষ্টি নাই, তেতিয়া সেই জাতক কিন্তু দীৰ্ঘায়ু হ'ব পাৰে। যিমানে ডাঙৰ এক্সিডেণ্ট নহওক কিয় তেখেতে কিন্তু ছেভ হৈ যাব পাৰে। গতিকে তেখেতৰ ক্ষেত্ৰত দেখা গৈছে ইমান ডাঙৰ এক্সিডেণ্টৰ পৰাও তেখেতে সম্পূৰ্ণ ছেভ হৈ গুচি আহে। গতিকে মই সেই কথাষাৰে ক'বলৈ গৈছোঁ যে মৃত্যু নহালৈকে কোনেও মাৰিব নোৱাৰে। ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে। গতিকে হৰিয়ে যেতিয়া মৃত্যু দিব তেতিয়া কিন্তু কোনেও ৰাখিব নোৱাৰে। সেই একেটাই কথা মই আকৌ কৈছোঁ যে জন্ম আৰু মৃত্যু সেয়া কিন্তু আমাৰ হাতত নহয়। নিৰ্দিষ্ট দিন লিখা থাকে আৰু সেই দিনটোতেই আপোনাৰ মৃত্যু হ'ব। কোনোবাই একেবাৰে সৰুতে ঢুকাই যায়, কোনোবাই মিডিল এজ পায়, কোনোবাই দীৰ্ঘায়ু হয়। গতিকে এই অষ্টম হাউচটো সদায় আপুনি মন কৰিব। আমাৰ ওচৰত যদি ক্লায়েণ্ট আহেও আমি কেতিয়াও অষ্টম হাউচ সম্পৰ্কে বিচাৰ নকৰোঁ। যদি কেতিয়াবা কৰোঁ, কিছুমান ক্ষেত্ৰত দৰকাৰ পৰে, শাৰীৰিক অসুস্থতাও অষ্টম হাউচটোৱে ইংগিত দিয়ে, কিন্তু আমি ক্লায়েণ্টজনক নকওঁ, কাৰণ আয়ুসৰ কথা শুনিলে সকলোৰে এটা মেণ্টেলি ডিষ্টাৰ্ব হৈ যাব পাৰে, প্ৰব্লেম আহি যাব পাৰে, ষ্ট্ৰেছত টেনশ্যনত থাকিব। গতিকে সেইটো আমি নকওঁ, কিন্তু যিমানখিনি পৰা যায় আমি নাম জপ তপ মহামৃত্যুঞ্জয় জপ আদি কৰিব এটা পৰামৰ্শ দিওঁ। গতিকে মনত ৰাখিব, মৃত্যু ঘৰ হৈছে অষ্টম হাউচ আৰু সেই ঘৰৰ বিচাৰটো কিন্তু কৰিব লাগে, কেতিয়াবা কৰিব লাগে। ভাল জ্যোতিষিক দেখুৱাই সেই ঘৰৰ বিচাৰটো কৰিব লাগে। তেতিয়া কিছুমান অপয় অমংগল, কিছুমান সৰু সুৰা দুৰ্ঘটনাৰ পৰা আপুনি হাত সাৰিব পাৰিব। গতিকে আকৌ তেখেতৰ আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা জনাইছোঁ। আগলৈ আকৌ কিছুমান এনেধৰণৰ কথালৈ আহিম। ধন্যবাদ, নমস্কাৰ।